কি ম'ম' চিকেন ম'ম' বা কালিৰ কাৰণে ৰেডি কৰি আছা কালি নেকি কাৰণে ৰেডি কৰি আছোঁ কালি অৰ্ডাৰো আছে কালি অৰ্ডাৰো আছে নেকি গাইছ গৰমৰ দিনত ন কাৰেণ্টৰ অৱস্থা নাথাকে কাৰেণ্ট নাথাকেই মানে গৰম দিনকেইটাত এয়া সেয়াই যায় ছেম ছিষ্টেম ছেম আজি পূৰ্বপুৰুষৰ পৰা সেইটোৱে ছিষ্টেম চলি আছে আৰু মোৰ এইফালে গোটেই জংঘল না ৰাতি দিন কথা নাই সাপ এনি টাইম ওলাই ভাই তাৰপিছত দেখিছে না এইগিলা এইকেইটা চা কি মেটেল হাৱাই খাব লাগিব নহ'লে গছ গছনি দৰকাৰ কাৰেণ্টৰ প্ৰব্লেম কাৰেণ্ট নহ'লেও চলে গছ গছনি থাকিলে কাৰেণ্ট নহ'লেও চলে ৰাতিপুৱা গৈছিলোঁ জিমত আৰু জিমৰ পৰা আহি অলপ শুই মিলি এতিয়া যাওঁ দোকানত যাই বহি থাকাই ভাল তাতে কাৰেণ্ট থাকেই মিনিমাম আৰু আমি হ'লোঁ ল'ৰা মানুহ যেতিয়াই গৰম বেছি পৰে তেতিয়াই কাপোৰ বেলেগ ৰ'ব এনেকুৱা গৰমত না অলপ পাতলা কাপোৰ পিন্ধিব পালে ভাল লাগে হয় নহয় কাপোৰ আছে গাইছ কাপোৰ কা কমি নেহিহে বুলি কৈছে ভাই চাহাব কেনেকুৱা ৰ'দ দিছে ৰে মজা জাগাত আছে গাড়ী মজা জাগাত আছে চোলা নিপিন্ধোতে গা জিকি গৈছে এইখিনি ওলাওঁতে তো ৰ'ব হাতত মোবাইলে পাৱাৰ বেনে গাড়ী চাড়ী চাফ চুতৰা কৰাই আছে বাদ বাকী টেনশ্যন নাই আৰু গাইছ এইটো কি বস্তু কোনে ক'ব পাৰে জনাবচোন মোক অঁ এইটো ইফালে নেদেখাওঁ মই ইফালে এনেকৈ দেখাইছোঁ আদা বৰ ডেঞ্জাৰাছ বস্তু আকৌ এইটো কিবা হ'ল লক খোলাত টাককৈ চাউণ্ড ওলায় লকটো খুলিলে অলপ বেছি দি ল'ব লাগিব তাৰপিছত মই টি চাৰ্টটো পিন্ধিব লাগিব এতিয়া ইয়াত থৈ লওঁ ৰ'ব মই এটা আপোনালোকক ফিল দেখাই শুনক ভা গোটেই গা জিকি গৈছে বে এই চাউণ্ডটো না ইলেক্ট্ৰিক গাড়ীবোৰত নাই যিটো চাউণ্ডে মানে চুকুন বোলা বস্তুটো দিয়ে ন সেইটো ইলেক্ট্ৰিক গাড়ীবোৰত নাই বুজিছে না আৰু গাড়ী মোৰ যেতিয়ালৈ এই গেৰেজৰ তলত থাকে ন তেতিয়ালৈ মজা ঠাণ্ডা হৈ থাকে ঐ হৈ হা ৰাতিপুৱা জিম গৈছিলোঁ এই জিম যায় আজি এইটো মাৰিলোঁ চল্ডাৰ বুলি কয় এইটো মাৰিলোঁ মাৰি আহিছোঁ গা পা ধুইছোঁ শুইছোঁ এতিয়া যাম দোকানত ছানডে আজি বিশেষ কাম নাই সেইকাৰণে দেৰিকৈ গৈছোঁ আৰু 7:16 চৰি বাহিৰত টেম্পাৰেচাৰ দেখিছে 31 ডিগ্ৰী মজা ভাই চাহাব কেনেকুৱা গৰম দিছে ভাই 360 কেমেৰা মাজে মাজে কাম দিয়ে ভাই বহুত কাম দিয়ে আগতে যেতিয়া মোৰ ৱেগনাৰ এখন আছিল ন তেতিয়া এইবোৰ কেমেৰা চোৱা চিষ্টেমে নাছিলে আমাৰ কেমেৰা নাছিলোঁ বাৰু ৱেগনাৰত কিন্তু তথাপিও চাইকেল চলোৱাৰ নিচিনাকৈ চলাইছিলোঁ গাড়ীখন এতিয়া চালা কেমেৰাত চাই হেভিত হৈ গৈছে গ্লাছত চাবই নোৱাৰা হৈছোঁ গ্লাছত চালে এংগলটো মিলাবই নোৱাৰোঁ কেমেৰাতে চাব লাগে হেডখন লগাব লাগিব আগত ঘূৰোৱা জেগাটো মোৰ আগতহে আৰু কি সুন্দৰ পৰিৱেশ সেইকাৰণে দেৰি হ'ল মোৰ এটা 17 হ'ল কাৰেণ্ট থাকিলে মই এতিয়াও ওলাব নোৱাৰিলোঁ হৈছে ঘৰৰ পৰা যিটো এটা তাপমাত্ৰা চলিছে আজি সেইটো তাপমাত্ৰাত মই আজি ওলাব নোৱাৰিলোঁ হয় গাড়ী কি দেখা ল'ৰা কি কাম আছে আজি চালাই হ'ল কিমান বাকী আজিতো বেছিয়ে ৰ'দ দি দিলে ন ঠিক আছে কৰি থাক লাহে লাহে একো নাই এই যে জাপানৰ প্ৰধানমন্ত্ৰী যে ক'লে আমাৰ অসমত নাহে যে সেইটো নাহাক লৈ বোলে জুবিনদাৰ কাৰণে নাহে জুবিনদাৰ ফটোখন যে গণেশগুৰিত মুচি দিলে সেইটো উত্তৰটো কিন্তু দিবলৈ কাৰো ক্ষমতা নাই মানে সাহস নাই কোনে মুচিলে কি কথা এটা কথা চাওক জুবিনদাৰ ফটো এখন মুচিবলৈ হ'লে যিকোনো ব্যক্তি এজনে জুবিনদাক চিনি পায় সৰুৰ পৰা ডাঙৰলৈকে বাচ্ছাৰ পৰা পোৱালিলৈকে চবে চিনি পায় জুবিনদাক এইটো যে মানুহে চিনি পায় তেনে ক্ষেত্ৰত জুবিনদাৰ ফটো এখন মুচিবলৈ চবৰে হাত কঁপিব চবে ভয় কৰিব যদি ওপৰৰ পৰা কোনো পাৰ্মিশ্যন নাপায় তেতিয়ালৈকে আৰু এটা পাৰ্মিশ্যন দিয়ে তেতিয়া বেলেগ কথা কাম কৰা মানুহ কাম কৰিব লাগিব তো সেই ফটোখন মুচিলে কোনো এটা উত্তৰ দিব পৰা নাই যে কোনে মুচিলে কাৰ আদেশত মুচিলে কি কৰিলে সেইটো উত্তৰ কোনো দিব পৰা নাই যে ফটোখন মুচাৰ হকে
ফটোখন আঁকিলে নতুনকে, যিজনে আঁকিলে নামটো মই পাহৰিলোঁ। তো তেখেতে মানে আঁকিলে, জুবিন দাক ভাল পায় কাৰণে তেখেতে আঁকিলে, যে মোচাৰ কাৰণে তেখেতে আঁকিলে। আৰু সেই আঁকাৰ ফলত 2 ঘণ্টা জাম হৈ গ'ল তাতে। এনেও গণেশগুৰিত জাম হয়, আৰু তাৰে ফলত বোলে জামৰ ফলত বোলে জাপানৰ বোলে কোনোবা মানুহ আহিছিলে অসমত ভ্ৰমণ মানে এনে চাবৰ কাৰণে, যে প্ৰধানমন্ত্ৰী আহিব পাৰিব নে নোৱাৰে, তেনেকুৱা ক্ষেত্ৰত বোলে অসমত আহিছিলে মানুহ, ঠিক আছে। তো অহাৰ কাৰণে বোলে, তো সেই জাম দেখি পেলাই, প্ৰতিবাদ দেখি পেলাই বোলে জাপানৰ প্ৰধানমন্ত্ৰী আমাৰ অসমত বাতিল কৰিলে। এতিয়া বোলে দিল্লীত আহিব, দিল্লীত একদিনৰ কাৰণে আহিব। তো মোৰ প্ৰশ্নটো হ'ল কি, যে জাপানৰ প্ৰধানমন্ত্ৰী দিল্লীত আমাৰ অসমত প্ৰতিবাদ দেখি 2 ঘণ্টা জাম দেখি নাহাকে থাকিলে, ঠিক আছে, একচেপ্ট কৰিলোঁ বাৰু কথাষাৰ। কিন্তু দিল্লীত যে ডেইলি প্ৰটেষ্ট চলিয়ে থাকে, CGP বোলা এটা নতুন দল আছে, সেইটোতো প্ৰটেষ্ট চলিয়ে আছে এতিয়াও, সেইটোতো আৰু তীব্ৰ গতিত প্ৰটেষ্ট চলি আছে। তাৰে ফলতো দিল্লীত আহিব, আমাৰ অসমত নাহে। অসমত 2 ঘণ্টাৰ এটা প্ৰটেষ্টৰ কাৰণে অসমত নাহে। এইটো এটা কিবা বাহানা হ'ল নেকি? একচুৱেলি ট্ৰু ইহঁতে নকয়, কিয় নকয় জানে নাই? ইহঁতৰ কামেই হ'ল সেইটো মিছা কথা বিয়পোৱা সমাজত, ঠিক আছে। ইহঁতৰ কামেই সেইটো, সেইকাৰণে ইহঁতে সঁচা কথাটো কেতিয়াও নকয়। জাপানৰ প্ৰধানমন্ত্ৰী নাহে সময়ৰ অভাৱৰ কাৰণে, অধিৱেশন চলি আছে, সেইটো কাৰণে জাপানৰ প্ৰধানমন্ত্ৰী নাহে। ডাঙৰ আৰ্টিকেলবোৰ ওলাইছে, নিউজত ওলাইছে। আৰু আমাৰ ইয়াৰে অসমৰ কেইটামান ইনফ্লুৱেঞ্চাৰ বিজেপিৰ, সিহঁতে কৈছে কি, যে প্ৰতিবাদৰ কাৰণে নাহে। 60,000 বোলে, 60,000 নিবনুৱাৰ বোলে কৰ্মসংস্থাপন হেৰুৱালে। তো তেনেকুৱা কিছুমান কথা কৈছে। তো সেইবোৰ শুনি আমি আচৰিত, যে এনেকৈ মিছা কথা কেনেকৈ ক'ব পাৰে ভাই মানুহে, হ'ল সঠিক ইমান মিছা কথা কেনেকৈ ক'ব পাৰে? কিছুমানৰ কামেই সেইটো মিছা কথা কৈ পইচা ইনকাম কৰা, তো ক'বই বাৰু, সেইবিলাক বাদ দিলোঁ। আৰু মই আহি এইখিনি পাই গ'লোঁ আধা ৰাস্তা। আৰু এতিয়া মোক ঘৰত দেখাইছিলে 31, এতিয়া 32, ফিল লাইক 37, ঠিকে আছে। 5 মিনিটত মই দোকান পালেই হ'ল, 5 মিনিটত দোকান পালে হ'ল। আজি ছানডে কাৰণে পুৰা ৰাস্তা খালী। আৰু ইফালে ৰিং ৰোড হ'ব, মই দেখাই আছোঁ, আমাৰ ইফালেদি এনেকৈ যাব ৰিং ৰোড। তো ইয়াতে হ'ব ৰিং ৰোড, এনেকৈ যাব, এনেকৈ মাটি যে পেলাইছে এনেকৈ এনেকৈ যাব। সেই কাম চলি আছে। তো ন' ডাউট কামটো কৰি আছে, তাৰ ফলত ভালো হৈছে বাৰু। আৰু চাওক, কাম কৰক, এটা প্লেন কৰি কৰক, আৰু পাৰালৈকে গছ গছনিৰ গাত হাত নিদিয়াটোৱে ভাল। গছ গছনি থাকিব লাগে, দেখিছে ন? কাৰেণ্ট নাই, মই ক'লোৱে ন, গছৰ তলত জিৰাই আৰামছে আহিলোঁ। সেই গছকেইডাল লাগে ভাই, গছকেইডাল ৰাখিব। বাকী আপোনালোকে ডেভেলপমেণ্ট কৰক, ভাল লাগে ডেভেলপমেণ্ট কৰিলে। সেইকাৰণে ভোটো দিছে আপোনালোকক, 102খন ছিট পাইছে। চ' সেইটোৱে কথা। গাইজ, দোকানত আহি বহিছোঁ। স্পৰ্টছৰখনৰ পৰা এইমাত্ৰ 2জন গ'ল, আৰু ৰেষ্টুৰেণ্টখনত ইফালে 2টা বহি আছে, ইফালে এজন বহি আছে। মোটামুটি ছানডে হিচাপত আজি বৰ্তমানলৈতো ঠিকে আছে, আৰু জমেটোতো 2-এটা লাগি আছে। বাদ বাকী স্পৰ্টছৰখনৰ আধা আধি খালী। এখন দেখা পাইছোঁ যে এইখন আমি ভাটিবেলা খেলিম কেৰম। বাকী আধা আধি মাল খালী। এই ৱৰ্ল্ড কাপৰ জাৰ্চি আছিলে সেইকেইটা, মাজৰকেইটা পৰ্তুগাল আৰ্জেণ্টিনাকেইটা কোনোবা দিনাই ফিনিছ। সেইকেইটা আছে, বেলজিয়াম আছে, আৰু ব্ৰাজিল আছে, আৰু চাগে নৰৱে আছে নেকি, এনেকৈ আছে। আৰু এনেকৈ জমেটোৰ আহি আছে অৰ্ডাৰ লাহে লাহে। আজি কি আহিছে এইটো, ভেজ ৰোল 2টা, ভেজ বাৰ্গাৰ 1টা। আমাৰ ইয়াতে বাৰ্গাৰো পাব এভেইলেবল, আৰু কাৰোবাক বাৰ্গাৰ লাগিলে অৰ্ডাৰ দিব পাৰে। ফুড আড্ডা বুলি আছে জমেটোত, আহি আছে এনেকৈ 4-5টামান অৰ্ডাৰ লাহে লাহে। তো এইকেইটা বনাব দিওঁ, সময় লৈছোঁ 22 মিনিট। 22 মিনিটত হৈ যাব, কাৰণ বেলেগ অৰ্ডাৰ আৰু চলি আছে। তিয়ঁহ খেতি কৰিবৰ কাৰণে গভৰ্ণমেণ্টে দিছে 90 লাখ টকা লোন নহয় দেই, এইটো ৰেহাই দিছে। মানে তিয়ঁহ খেতি কৰিবৰ কাৰণে পইচা দিছে। আমাৰ ভাষাত ক'বলগীয়া হ'লে ব্যৱসায় কৰিবৰ কাৰণে 90 লাখ টকা তিয়ঁহ খেতি কৰিবৰ কাৰণে দিছে। তাৰে কোনো ৰিটাৰ্ণ নলয়, ঠিক আছে। আৰু আমাৰ অসমতো এজনে পাইছিলে, এতিয়া তেখেত মন্ত্ৰী, 50 লাখ টকা পাইছিলে নেকি, ৱাইফৰ নামত ওলাইছিলে নিউজ এইটো। তো আৰু আমাৰ আজি ডাঙৰীয়াই কৈছে যে অসমীয়া ল'ৰাবোৰ ব্যৱসায় কৰিব লাগে, আৰু ব্যৱসায় কৰিবৰ কাৰণে আমাৰ অসমীয়া ল'ৰাবোৰক লোন দিছে জানো? কিবা দিছে সাহায্য? আজিলৈকে কিবা দিছে আপোনালোকৰে সাহায্য দি পেট নভৰিছোঁ, আৰু আমাক দিবৰ কাৰণে কিবা হ'ব আপোনালোকৰ? গাইজ, আঞ্জাৰ বুট আহিছে নতুন, এনেকুৱা আহিছে, আৰু এনেকুৱা আহিছে। এনেকুৱা ট্ৰাই কৰিব পাৰে কোনোবা কৰিলে। এইবোৰ ৰেণ্ট মানে বেছি প্ৰাইজৰ নহয়, এইবোৰ অলপ কম দামী। এইটো অলপ দাম আছে বাৰু। বাদ বাকী আৰু চেগাও আহিছে নতুন, স্পেক্ট্ৰা। এইবোৰ আহিব, কোনোবাই নিলে বাৰু, 2-3জনমান আহিছিলে। বৰ্তমান গ্ৰাহক বুলি কৈছোঁ, গ্ৰাহক আহিছিলে, আৰু গাড়ী মই তেতিয়াৰ পৰা তাতে থৈ দিছিলোঁ। এইখন তাতে আছিলে, ঠিক আছে। বাদ বাকী অলপ ৰুমটো ঠিক ঠাক কৰোঁ।
বাৰু আজি হ'ল ছানডে, তো আজি ঠিকে থাকে গ'ল দিনটো বাৰু, আৰু এতিয়াও আৰম্ভণি আৰু 7টা বাজিছেহে, তো মোটামুটি দোকান 9টালৈ খোলা থাকিব, আৰম্ভণি হৈছেহে আৰু বুলি ক'ব লাগিব। কালি সোমবাৰ, কালি যাব লাগিব বজাৰ মানে গুৱাহাটী মাল উঠাবলৈ, চাওঁ কেতিয়া যাওঁ, কি কথা বতৰা। বাদ বাকী খালী চাৰিআলি, ইয়াতে দুজন বহি আছে এইখনত, স্পৰ্টছৰখনত, চৰি ৰেষ্টুৰেণ্টখনত। বন্ধ কৰাৰ আগত এবাৰ কিটচেনটো মই দেখাই দিওঁ, বহুত দিনৰ মূৰত এবাৰ কিটচেনটো মোৰ দেখাই দিওঁ। আৰু এখন টেবুল ভিতৰত থ'ব লাগিব। ঐ হেৰা, গানটো বন্ধ কৰি দিয়াচোন। কি বনাই আছ? ম'ম' বনাইছোঁ এতিয়া। কি ম'ম'? চিকেন ম'ম'। বা কালিৰ কাৰণে ৰেডি কৰি আছা কালি নেকি? কাৰণে ৰেডি কৰি আছোঁ, কালি অৰ্ডাৰো আছে কালি। অৰ্ডাৰো আছে নেকি? কেই প্লেট? কালি 20 প্লেট আছে অৰ্ডাৰ। অ' ক'তেও তাতে যাব নেকি? এই চাৰিআলি, মেইন চাৰিআলি। আৰু কিটচেনটো ডাঙৰ হোৱা কেনেকুৱা লাগিছে? এতিয়া ভাল লাগিছে, খুব চাফা। এতিয়া আমাৰ কাম কৰি বেয়া লগা নাই বাৰু ন? কিটচেনটো ডাঙৰ হোৱা, চাফ চুতৰা আছে, আছে। আৰু এতিয়া চাফা কৰিমহে আমি ৰাতি নে কি হৰা? বাকী আৰু এই চাওমিন চাওমিন এগ ৰোল এটা খুৱাবা নেকি আজি? তুমিয়ে বনাওঁ, তোমাৰ হাতেদি খাওঁ, মই নবনাওঁ আজি হ'ব নে কি? বনাই দিম। এই কি চিকেন চিকেন ফ্ৰাই। বস্তুবিলাক চাফ চুতৰাকৈ ৰখা যায় বাৰু। কোনে কোনে সিহঁতে কি খালে আছে? অঁ এই গৰমত বাদ বাকী হেৰা ধুনীয়াকৈ এগ ৰোল এটা বনোৱা। ম'মৰ কিন্তু এই চিষ্টেমটো বেলেগ চিষ্টেম হ'ব না? ম'ম' ইয়াত কি কি ম'ম' পায় বাৰু তুমি কোৱাচোন? চিকেন পায়, ভেজ ম'ম' পায়। চিকেন পায়, ভেজ পায়, ভেজ কুৰকুৰে পায়, চিকেন কুকুৰা, চিকেন কুৰকুৰে পায়, ভেজ ফ্ৰাইড ম'ম' পায়, ভেজ ফ্ৰাই ম'ম' পায়, আৰু আফগানী ম'ম' পায়, আৰু জোল ম'ম' চুল ম'ম' পায়। জোল ম'ম' পায়, ঠিকে আছে। কি ম'ম' লাগিব আপোনাক? কি কি আছে স্পেচিয়েল যি স্পেচিয়েল আছে আৰু চাওমিন হ'ব, চাওমিন ফ্ৰাইড ৰাইচ স্পেচিয়েল ৰোল হ'ব, ৰোল একদম বঢ়িয়াকৈ দুটা বনাই দিয়ে। দোকান চাটাৰ ডাউন, আৰু এতিয়া আমি যাওঁ ঘৰত স্কুটি লৈ, তাকে মাৰিব বহা। এতিয়া আমি ঘৰত যাই আছো। এইটো কুকুৰ হে, কুত্তা হে, কুত্তা হে, कुत्ता है हमका जाएगा भगा भगा हिंदी है रे क्या होगा আজি আমাৰ ৰাতি হৈ বন্ধ কৰোঁতে মোটামুটি 10টা 10 হ'ল। আজি ৰাতিলৈ মানে ৰাতি কৰিম বুলিয়ে কৰি গৰম দিনত অলপ ৰাতিলৈকে থাকিব পাৰি, ঠাণ্ডা দিনত অলপ দিগদাৰ। ঠাণ্ডা দিনত জল্দি যাম 9টাত যাম। গৰম দিনত 10টাত যাম। 10টাত যাম। ঠাণ্ডা দিনত গৰম দিনত স্কুটি লৈ আৰামছে যাই থাকা। আৰু প্ৰায় চাৰিআলিৰ আধা দোকান বন্ধ। আকৌ ৰাতিপুৱা আহিবই হ'ল। মই ল'লে পুৱা হয় আৰু মই ল'লে পুৱা হয় চকু একদম চকু মুজি দিলে নহয়। ৰাতিপুৱা হ'লেই কেছটো কি? ৰাতি 7টা নেকি? যে লাগিছে তোমাৰ যে এগৰোল বনালা হেৰা, চালিয়া এগৰোল বনাইছা আৰু জমেটো যে 5 ষ্টাৰ ৰেটিং দিছে তোমাৰ এগৰোল খাই। জমেটোত কোনোবা ট্ৰাই কৰিব পাৰে, ফুটাটা বুলি মাৰি দিলে হ'ল। ৰোল, চাওমিন, ফ্ৰাইড ৰাইচ চব বস্তু পাবা। বেবিকৰ্ণ, ললিপপ চব বস্তু পাব। ললিপপ হেৰিটো চিকেনটো ওলোৱাই নাই দিছে ন, পাগলা আমি হৈ যাব, একো নাই, টেনশ্যন নাই। ৰাতিপুৱা আহিছে কথা থাকে নহয়।